লংকা শিক্ষাখণ্ডত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে। ব্লক প্ৰাথমিক বিষয়াই লুটিছে চৰকাৰী ধন। অভিযোগ উত্থাপিত হৈছে ব্লক শিক্ষা বিষয়া বাহাৰুল ইছলামৰ বিৰুদ্ধে। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে অহা ধনৰো অপব্যৱহাৰ। শিক্ষাৰ্থী ঐক্যহাজৰ নামত অহা ধনৰো চলিছে অবাধ লুণ্ঠন। শিক্ষাৰ্থীসকলৰ ভৱিষ্যত নিৰ্মাণৰ ধনেৰে ধনী হোৱা বাহাৰুল ইছলাম হ'বনে গ্ৰেপ্তাৰ? হোজাই জিলাৰ লংকা শিক্ষাখণ্ডৰ ব্লক প্ৰাথমিক শিক্ষা বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ দুৰ্নীতিৰ অভিযোগ। বিদ্যালয়ৰ নিৰ্মাণ পুঁজি আত্মসাতৰ পৰা আৰম্ভ কৰি শিক্ষকৰ দৰমহা ৰখাই ৰখা পৰ্যন্ত কি নাই অভিযোগৰ তালিকাত। স্থানীয় শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ অভিযোগ, লংকাৰ ব্লক শিক্ষা বিষয়া বাহাৰুল ইছলামে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰী পুঁজি আত্মসাত কৰিছে। তেওঁলোকে কৈছে বিদ্যালয়ৰ বিল্ডিং নিৰ্মাণৰ আৰু ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ বাবে অহা ধনৰ কোনো হিচাপ নাই। কেইবাগৰাকী শিক্ষকৰ মাহৰ পিছত মাহ দৰমহা ৰখাই ৰখা হৈছে। আনকি দৰমহা মুকলি কৰিবলৈ 15,000 টকালৈকে ঘোষ দাবী কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে। এইগৰাকী ব্যাগুণ বিষয়াৰ বিৰুদ্ধে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু উচ্চ বিষয়ালৈ লিখিত অভিযোগ দিয়া হৈছে। অভিযোগত 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন উলংঘা, সাম্প্ৰদায়িক বৈষম্য আৰু শিক্ষকৰ মানসিক নিৰ্যাতনৰ কথাও উল্লেখ আছে। অভিযোগকাৰীসকলে কৈছে বিষয়টোৰ তদন্তৰ বাবে তেওঁলোকে উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই বিষয়ে অৱগত কৰা হৈছে। এই পৰ্যন্ত অভিযুক্ত বিষয়াগৰাকীৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা নাই। শিক্ষা বিভাগে কেতিয়া আৰু কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। নমস্কাৰ, মোৰ নাম মহম্মদ কফিল হুছেইন তালুকদাৰ। মই কোটালী তিনিআলি বজাৰ LP স্কুলৰ মই এজন প্ৰেছিডেণ্ট সভাপতি। যোৱা 30/11/2023 তাৰিখে এখন সাধাৰণ সভা হৈছে। যোৱা সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে মই ইলেক্টেড এজন প্ৰেছিডেণ্ট হৈছোঁ। মই ইয়াত এক কোটত মই জয়ী হৈছোঁ। তাৰ পাছৰে পৰা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে এখন প্ৰতিবেদন লংকালৈ প্ৰেৰণ কৰিছে। লংকা শিক্ষাখণ্ডত লংকা শিক্ষাখণ্ডখন এনেকুৱা কমিশ্যন ৰাজৰ ৰাজত্ব চলি আছে এজন বিষয়াৰ কাৰণে। গোটেই শিক্ষা বিভাগ লজ্জিত হৈছে। তাৰ পিছৰে পৰা মোৰ এইখন নগাঁও লংকাত পঠিয়াইছে। লংকাত পঠিওৱাৰ পিছত প্ৰতিবেদনখন মোৰ কমিটিখন এপ্ৰুভল কৰাৰ কাৰণে তাৰ পিছৰ পৰা এইখন নগাঁৱৰ পৰা এপ্ৰুভল হৈ আহিছে। তাৰপিছত এইখন লংকাত অহাৰ পিছত দেখিলোঁ যে ইয়াতে কিবা চক্ৰান্ত কৰি আছে। তাৰপিছত মই এইখন হাইকোৰ্টৰ দ্বাৰস্থ হ'লোঁ। মোক ইয়াতে মোক হৰুৱাবৰ কাৰণে এচাম কেইজনমান মাষ্টৰে আৰু প্ৰথম কথা আমাৰ এই তিনিআলি প্ৰধান শিক্ষয়িত্ৰী তেওঁৰ হাজবেণ্ড আৰু লংকা শিক্ষাখণ্ডৰ খণ্ড বিষয়া তেখেতৰ নেতৃত্বত মোক হৰুৱাবৰ কাৰণে বহুত চেষ্টা কৰিলে। মই কিন্তু হৰুৱা নাই, ৰাইজে মোক জয়ী কৰাইছে। তাৰ পিছৰে পৰা মই এখন এপ্ৰুভল হোৱাৰ পিছত মই হাইকোৰ্টৰ দ্বাৰস্থ হৈছোঁ। হাইকোৰ্টৰ পৰা ৰায় আহিছে। তাৰপিছত আমাৰ হোজাই DO ডিষ্ট্ৰিক্ট অফিচাৰ শ্ৰী ৰঞ্জন কুমাৰ ডেকা ছাৰৰ তাত আহিছে। এইখন তেওঁ চালি-জাৰি চাই মোক এপ্ৰুভল কৰি দিলে। এপ্ৰুভলৰ কপিটো মোৰ লগত আছে, আপোনালোকে চাব পাৰিব। তাৰ পিছৰে পৰা এই আমাৰ লংকা শিক্ষা বিষয়া বাহাৰুল ইছলাম তেওঁ বিভিন্ন স্কুলৰ আৰু 4-5খন স্কুলৰ মই জনামতে পদুমপুখুৰী বৰপুখুৰী LP স্কুল LP স্কুলৰ তাজুল ইছলাম নামৰ এজন সভাপতি আছিল। তেওঁৰ লগত এনেকুৱা প্ৰতাৰণা কৰিছে। কৰি পেলাই তেওঁকো সভাপতি ভংগ কৰি তেওঁ নিজে সভাপতি হৈছে। সেইখন স্কুলৰো মোৰ স্কুলৰো এনেকুৱা তেওঁ নিজে সভাপতি হৈছে। আন্তঃগাঁথনিৰ বিভিন্ন শিতানৰ পইচা আহিছে। আমাৰ স্কুলত বিল্ডিং কনষ্ট্ৰাকশ্যন হৈছে। এই কনষ্ট্ৰাকশ্যনত পইচা বিভিন্ন নামে বেনামে বহুতৰ ভুৱা নাম চহী মাৰি, কিছুমানৰ চহী মাৰি, কিছুমানৰ আন চহী মাৰি বিল উঠাই পেলাই পইচা আত্মসাত কৰিছে। মধ্যাহ্ন ভোজনৰ পইচা আত্মসাত কৰিছে। গতিকে মই আপোনালোকৰ জৰিয়াই মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক বা বিভাগীয় কৰ্তৃপক্ষক মই হাত জোৰ কৰি আপোনালোকক মই জনাই আছোঁ যে এইজন বিষয়া আৰু আমাৰ হেডমাষ্টাৰনী আমাৰ ৰুকিয়া খাতুন তেওঁৰ নাম, তেওঁলোক দুজনে এনেকুৱা আত্মসাত কৰিছে। গতিকে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষই এখন ইনকুৱাৰী কৰি আপোনালোকে চালি-জাৰি চাই মোক ন্যায় দিব বুলি মোৰ এটা আশা আছে। সেইখিনি কৈ মোৰ নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।